নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ আসাম ফৰেষ্ট ডিপাৰ্টমেন্ট নিউ ভেকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে ফৰেষ্ট গাৰ্ডৰ বাবে এই পদৰ আবেদন কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া হৈছে এডুকেশ্যন কোৱালিফিকেশনস কিমান লাগিব টোটেল কিমান পদ মুকলি কৰা হৈছে ইয়াৰ সিলেকশন প্ৰসেস কেনেকুৱা সকলো বিলাক তথ্য ভিডিওটো যদি ফুল ইনফৰমেশন হকৰে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে যদি জয়েন হোৱা নাই জয়েন হৈ লওক তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকে পাব আৰু ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে এই পদবিলাকৰ তথ্য যদি নিজে চেক কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে আমাৰ indiajobsupdate.com ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে ওয়েবসাইটত গৈ আপোনালোকে চেক কৰি লব পাৰিব এটা ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে এই পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো তাৰে আগতে আপোনালোকক জনাবলৈ বিচাৰিছো আমাৰ মৰমৰ জুবিনদা আৰু আমাৰ মাজত নাই ভিডিওটো কালিয়ে বনাব লৈছিলো ভিডিওটো বনোৱা আগতে খবৰ পালো নিউজত যে আমাৰ মৰমৰ জুবিনদা আৰু নাই তাৰ পিছত আৰু মনটো বুজাব নোৱাৰিলো হেবাবে আজি মৰ্নিংতে আপোনালোকক ভিডিওটো আপলোড কৰিবলৈ বিচাৰিছো জুবিনদা যতে আছে ভালকে থাকক তেওঁ আত্মাৰ বাবে প্ৰাৰ্থনা জনাইছো কবলে আৰু ভাষা নাই এটা ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে এই পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো গভৰ্নমেন্ট অফ আসাম চিফ অৰ্ডাৰ অফ দি চিফ কনজাৰভেটৰ অফ ফৰেষ্টৰ ফালৰ পৰা এখিনি ভেকেন্সি মুকলি কৰা হৈছে ডিমা হাছাও ডিস্ট্ৰিক্ট আসাম হাফলেঙৰ ফালৰ পৰা এখিনি ভেকেন্সি মুকলি কৰা হৈছে 26 আগষ্ট 2025 তে এখিনি ভেকেন্সি আহিছে কিন্তু এডভাৰটাইজমেন্টখন 2-3 দিনৰ আগতে গম পালো যে ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা পদ মুকলি কৰা হৈছে হেবাবে আপোনালোকক ভিডিওটো আপলোড কৰিবলৈ বিচাৰিছো কাৰণ এইখন অফলাইন যোগেদি অহাৰ নটিফিকেশন অনলাইন যোগেদি কোনো ধৰণৰ এখন নটিফিকেশন নোপোৱা বাবে আপোনালোকক ভিডিও দিয়া নাছিল এটা কনফাৰ্ম কৰি জনাইছো যে এখিনি হসাকৈ নতুনকৈ ভেকেন্সি মুকলি কৰা হৈছে ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা এটা জুনিয়ৰ অ্যাসিস্ট্যান্টৰ ভেকেন্সি মুকলি কৰা হৈছে ফৰেষ্টাৰ 1ৰ ভেকেন্সি মুকলি কৰা হৈছে আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে ভেকেন্সি মুকলি কৰা হৈছে ইয়াতে এডুকেশ্যন কোৱালিফিকেশনস জুনিয়ৰ অ্যাসিস্ট্যান্টত এপ্লাই কৰিবলৈ হলে ব্যাচেলাৰ ডিগ্ৰী হ'ব লাগিব ফৰেষ্টাৰ 1ত এপ্লাই কৰিবলৈ হলে এডুকেশ্যন কোৱালিফিকেশন ব্যাচেলাৰ ডিগ্ৰী হ'ব লাগিব আৰু লগতে ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশন হাই সেকেন্ডাৰী পাস কৰিব লাগিব ইয়াতে হাইটটো জেনেৰেল হিলৰ কাৰণে 163 মেলৰ হ'ব লাগিব ফিমেলৰ 150 সেমি হ'ব লাগিব আৰু প্লেন টাইপৰ কাৰণে আছে আপোনালোকৰ 153 মেলৰ হাইট আৰু ফিমেলৰ 145 চেষ্টটো নৰ্মেল 79 হ'ব লাগিব আৰু লগতে ফুলাই মেলি 84 হ'ব লাগিব এটো ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টৰ ডিটেইলছ তাপা নেক্সট আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সটো মিনিমাম 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এসটি এসসি সকলৰ কাৰণে দিয়া হৈছে 5 বছৰ এই সিলেকশন ইয়াতে সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডৰ ৰিটেন এক্সাম তাতে 2 ঘণ্টা টাইম দিয়া হ'ব তাপা ৰিটেন টেষ্ট কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ ফিজিক্যাল ফিটনেস টেষ্ট হ'ব ফিজিক্যাল ফিটনেস টেষ্টত লোৱা সকলে খুজকাঢ়িব লাগিব 26 কিলোমিটাৰ টাইমিং দিয়া হ'ব 4 ঘণ্টা ছোৱালী সকলে খুজকাঢ়িব লাগিব 16 কিলোমিটাৰ টাইমিং দিয়া হ'ব 4 ঘণ্টা আৰু ফিজিক্যাল টেষ্ট এণ্ড ৰিটেন টেষ্ট কোৱালিফাই কৰাৰ পিছত নেক্সট আপোনালোকৰ অইল টেষ্ট অনুষ্ঠিত হ'ব অইল টেষ্ট পাস কৰাৰ পিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট উলিয়াই দিয়া হ'ব এটা টোটাল ভেকেন্সি মুকলি কৰা হৈছে 8টাৰ ভেকেন্সি জুনিয়ৰ এসিস্ট্যান্টৰ কাৰণে আছে 3টা ফৰেষ্টাৰ 1ৰ কাৰণে আছে 1টা ফৰেষ্ট গাৰ্ডৰ কাৰণে আছে 4টা ভেকেন্সি এখিনি ডিমা হাছাও আসাম হাফলঙৰ কাৰণে ভেকেন্সি মুকলি কৰা হৈছে যি সকল ক্যান্ডিডেট ডিমা হাছাও হয় তেওঁলোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব অফলাইন যোগেদি ইয়াৰ অফলাইন লাষ্ট ডেট হৈছে 25 সেপ্টেম্বৰ 2025 আপোনালোকৰ হাতত মাত্ৰ 5 দিন টাইম আছে এই 5 দিনৰ ভিতৰতে আপোনালোকে আবেদন কৰিব লাগিব যিখন আমাৰ গেজেটেড ফৰ্ম আছে ফৰ্মখন ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে এই ফৰ্মখন ফিল আপ কৰি আপোনালোকৰ যি ডকুমেন্টস আছে সেভ এটেস্টেড ফটো আপোনালোকৰ এজ প্ৰুফ কাষ্ট সাৰ্টিফিকেট পিআৰসি এডুকেশ্যন কোৱালিফিকেশনস সাৰ্টিফিকেট মাৰ্কশিট ইটিসি আপোনালোকৰ এখিনি সকলো ডকুমেন্টস এটেস্টেড কৰি আপোনালোকে ফৰ্মখন ফিল আপ কৰি সাবমিট ইন দা ফৰেষ্ট অফিচ ডিমা হাছাও ফৰেষ্ট ডিভিজন হাফলং বা ডিমা হাছাও ফৰেষ্ট ডিভিজন ৱেষ্ট হাফলঙত আপোনালোকে গৈ পিনে ফৰ্মখন আপোনালোকে দিবগে লাগিব অফিচত যি সকল ক্যান্ডিডেট ডিমা হাছাও ক্যান্ডিডেট হয়
তেওঁলোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব 25 ছেপ্টেম্বৰ 2025 ইয়াৰ লাষ্ট ডেট যদি আপোনালোকৰ ইণ্টাৰেষ্ট হয় ডিমা হাছাও ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট আছে তেতিয়াহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব এইখিনি ডিমা হাছাও ডিষ্ট্ৰিক্টৰ কাৰণে ভেকেন্সি মুকলি কৰা হৈছে এইখিনি অফলাইন যোগেদি আপোনালোকে আবেদন কৰিব লাগিব এপ্লিকেশ্যন ইন ষ্টেণ্ডাৰ্ড ফৰ্মৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে এইখিনি গেট 3 ভেকেন্সি যদি ইণ্টাৰেষ্ট হয় আপোনালোকে আবেদন কৰিব পাৰিব ইয়াৰ লাষ্ট ডেট হৈছে 25 ছেপ্টেম্বৰ 2025 নিজে গৈ পিনে আপোনালোকে অফিচত ফৰ্মখন জমা দিব লাগিব সো এইটো আছিল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখিনি আসাম ডিমা হাছাও হাফলঙৰ ফালৰ পৰা পদ মুকলি কৰা হৈছিল 8টা এই পদবিলাকৰ তথ্য ষ্টেপ বাই ষ্টেপ মই আপোনালোকক জনালো যদি ভিডিঅটো ভাল পালে ডিমা হাছাও কেণ্ডিডেট বিলাকক শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকে এপ্লাই কৰিব পাৰিব সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ